আজি এই সোণালী মুৰ্গী পোৱালিখিনিৰ 3 নম্বৰ দিন আৰু 3 নম্বৰ দিনৰ ৰাতিপুৱা দানা দি দিছিলোঁ। দানা দিয়াৰ পিছতে পানীও দি দিয়া গৈছিল আৰু ৰাতিপুৱা আজি কোনো ধৰণৰ মেডিচিন নাই। এনেই আগতে 3 নম্বৰ দিনা হ'লে আপোনাৰ এণ্টিবায়'টিক ব্যৱহাৰ কৰা যায়, কিন্তু এবাৰ এণ্টিবায়'টিক নাই। যিহেতু আগতেও কোৱা হৈছে যে এণ্টিবায়'টিক ব্যৱহাৰ নকৰোঁ বুলি পেলাই, সেইকাৰণে এণ্টিবায়'টিক নাই। আৰু এয়া দেখিছে পোৱালি আৰু ৰাতিপুৱা সুদা পানী দিয়াৰ পিছতে এতিয়া আবেলি ডাইৰেক্ট দিছোঁ আৰু দানা এতিয়া দিয়া হোৱা নাই। ৰাতিপুৱা বেছিকৈ দি দিছিলোঁ কাৰণে এতিয়া থাকি গৈছে, ৰাতিকৈ দিম চাগে যদি শেষ হৈ যায়। আৰু পানীও সম্পূৰ্ণ শেষ কৰিব নোৱাৰিলে, যিহেতু ৰাতিপুৱা অলপমান বেছিকৈ দি দিছিলোঁ, যোৱাকালি বেছিকৈ শেষ কৰিছিলে কাৰণে। আৰু এতিয়া কিছুমান বাচনতহে দিয়া গৈছে আৰু এতিয়াও কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰাই নাই এতিয়ালৈকে, খালি কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰিছোঁ। আৰু ৰাতি যিহেতু 19-20 ডিগ্ৰী চেলচিয়াছ টেম্পাৰেচাৰ, 19 ডিগ্ৰীটো নহয়, কমেই হয়, 18 ডিগ্ৰীমান হয়। আৰু মোৰ যিহেতু পথাৰৰ ওচৰতে ৰাতিটো বতাহ মাৰি থাকে, বতাহো অলপ সোমাই ভিতৰলৈ, হ'লেও মুৰ্গীখিনি যেনে তেনে ৰাখিছোঁ টেম্পাৰেচাৰ কণ্ট্ৰল কৰি পেলাই। ৰাতি টেম্পাৰেচাৰো চেষ্টা কৰোঁ যে 34-35 ডিগ্ৰী হওক বুলি পেলাই চেষ্টা কৰোঁ। নহয়গৈ, কিন্তু হ'লেও যিমানখিনি বাৰু 33-34লৈকে পায়গৈ, কিন্তু 35 নোৱাৰেগৈ চুবলৈ, কাৰণ কিয় বাহিৰৰ টেম্পাৰেচাৰ যথেষ্ট কম হৈ থাকে, সেইটো কাৰণে বুলি পেলাই। আৰু আজি দিনটো কোনো ধৰণৰ মৰ্টেলিটি নাই। প্ৰথম দিনা অনা দিনাখনে এটা মৰ্টেলিটি হৈছিল আৰু যোৱাকালি 2 নম্বৰ দিনাখন এটা মৰ্টেলিটি, আৰু এতিয়ালৈকে আজি দিনটোত মৰ্টেলিটি নাই। চ' টোটেল 2টাই মৰ্টেলিটি হৈছে এতিয়ালৈকে। আৰু মুৰ্গীৰ আধা লাইট অফ কৰি থৈছোঁ, আধাহে দিয়া হৈছে। এয়া মুৰ্গীখিনিয়ে দানা অলপকৈ খাই আছে আৰু পানী ইমান খাবলৈ বিচৰা নাই, পানী চানী খাই পানীৰ ওচৰতে শুই থাকে। আৰু কিছুমানে কি কৰে, প্ৰত্যেক দিনাখনে আপোনাৰ যিটো এই পেপাৰখন থাকে, পেপাৰ উঠাই বা 3-4 তৰপ দি দিয়ে, ডেইলি এখন ওপৰৰখিনি উঠাই দিয়ে। মই তেনেকুৱা নকৰোঁ। মই এবাৰ যি প্ৰথম দিনাখন ব্যৱহাৰ কৰিলোঁ সেয়াই থাকে, আৰু মই নুঠাওঁ আৰু তেনেকেই থাকি যায়, আৰু পিছত গৈ পেলাই ভুচিৰ লগত মিক্স হৈ যায়। কোনো ধৰণৰ সমস্যা সৃষ্টি হোৱা নাই বাৰু এতিয়ালৈকে, সেইটো কাৰণে যিমান কৰিছোঁ ফাৰ্মৰ। আৰু এনেকেই মুৰ্গীখিনিয়ে লেতেৰা কৰি নিজে খুচৰি ফালি ইয়াত দেখিছে, খুচৰি পেলাই ফালি গোটেই নিজে পকা উলিয়াই দিয়েগৈ। কিন্তু যেতিয়া আৰু অলপমান ডাঙৰ হ'ব, গোটেই ফালি আধা খাই দিব আৰু আধা ভুচিৰ লগতে মিক্স হৈ যাব, তাৰপিছত তলৰ ভুচিখিনি ওলাই আহিব। কোনো ধৰণৰ তেনেকৈ চাফা নকৰোঁ। ডাইৰেক্ট যেতিয়া 20 দিন বা যিমান দিনলৈকে ব্ৰুডিং চলে, ব্ৰুডিঙৰ পিছত ডাইৰেক্ট ব্ৰুডিঙৰ প্লেইন ছিটখিনি উঠাই দিম। উঠাই দিয়াৰ পিছত আৰু বেলেগ এক্সট্ৰা ভুচি ছাইডত যিখিনি ৰুমৰ জেগা আছে তাতে বাকী ভুচি পাৰি দিম, সিমানেই। আৰু বেলেগ তেনেকৈ আৰু কোনো ধৰণৰ কৰিবলগীয়া নাথাকে।